ইভিএমৰ বাবে হাৰিল নেকি গৌৰৱ গগৈ ইভিএমৰ বাবে কেৱল 19খন আসনতেই থমকি ৰল নেকি বিৰোধী কংগ্ৰেছ বিধ্বস্ত হোৱাৰ আঁৰত কোন নিৰ্বাচন আয়োগৰ ভুলৰ বাবে মুখ কেঁচা খালে নেকি কংগ্ৰেছে মোবাইলৰ বেটাৰী শেষ হৈ যায় সাংবাদিকৰ বুমৰ বেটাৰী শেষ হৈ যায় কিন্তু ইভিএমৰ বেটাৰীত এনে কি টেকনলজি আছে যে বেটাৰী শেষেই নহয় পাৰ হৈ গ'ল 2024ৰ বিধানসভা নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে আসন পাবলৈ সক্ষম হ'ল এনডিএ মিত্ৰজোঁটে হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে 19খন আসন পালে বিৰোধীয়ে কিন্তু এই শোচনীয় পৰাজয়ৰ আঁৰত কোন তাক লৈ এতিয়া চিন্তাৰ সীমা নাইকিয়া হৈ পৰিছে কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ সমান্তৰালকৈ আটাইতকৈ উল্লেখনীয় কথাটো হ'ল যে গৌৰৱ গগৈৰ অধিক সংখ্যক ভোটত পৰাজয় বৰণ যদিও যোৰহাট বিধানসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে পৰাজয় স্বীকাৰ কৰিছে যদিও কংগ্ৰেছৰ শোচনীয় পৰাজয় স্বীকাৰ কৰিছে কিন্তু তাৰ পাছতো গৌৰৱ গগৈৰ মনত খুদুৱাই আছে কিছুমান সন্দেহে ইভিএমক লৈ গৌৰৱ গগৈৰ মনত এতিয়া আছে বহু সন্দেহ ইভিএমকে দোষাৰোপ কৰি গৌৰৱ গগৈয়ে ক'লে মোবাইলৰ বেটাৰী শেষ হৈ যায় সাংবাদিকৰ বুমৰ বেটাৰী শেষ হৈ যায় কিন্তু ইভিএমৰ বেটাৰীত এনে কি টেকনলজি আছে যে বেটাৰী শেষেই নহয় ইফালে কংগ্ৰেছৰ পৰাজয়ৰ আঁৰত নিৰ্বাচন আয়োগো থকা বুলি মন্তব্য গৌৰৱ গগৈৰ ইভিএমৰ ওপৰত বেটাৰী সম্পৰ্কত যে আমি মাত মাতিলো কিমান কথা তাৰ স্পষ্টীকৰণ দিব পাৰিলে এতিয়া আপোনালোকৰো মোবাইল ফোন আছে আপোনালোকৰো মাইক্ৰফোন আছে আপোনালোকৰ মোবাইল ফোনৰ মাইক্ৰফোনৰ বেটাৰী অলপ দিন সময় পিছত চাৰ্জ শেষ হৈ যায় কিন্তু আমিও জানিবলৈ বিচাৰোঁ যে ইভিএমৰ ভিতৰত এনেকুৱা কি বেটাৰী টেকনলজি আছে যে তেওঁলোকৰ চাৰ্জ কমে নহয় আমি জানিবলৈ বিচাৰোঁ সেইখিনি বেটাৰী আপোনাৰ মোবাইল ফোনত থাকিব লাগে সেইখিনি বেটাৰী আপোনালোকৰ বুমত থাকিব লাগে সেইখিনি বেটাৰী প্ৰত্যেকজনৰ ওচৰত থাকিব লাগে যে ইমান দিনৰ পিছতো বেটাৰীৰ পাৰ্চেণ্টেজ কমি নাযায় তো সম্পূৰ্ণ সামূহিক কথাখিনি আমি পাতিবলৈ বিচাৰোঁ আৰু আমাকতো ভাবিব লাগিব যে আপোনালোকৰ যদি এটা সাধাৰণ মোবাইল ফোন আপোনালোকৰ গাড়ী বেটাৰী মোবাইল ফোন বাদ দিয়ক গাড়ী বেটাৰী যদি আপোনালোকে বেছি সময় ব্যৱহাৰ কৰে ষ্টেণ্ডিঙত ৰাখে তো গাড়ী বেটাৰী নাইকিয়া হৈ যাব পাৰে গাড়ী বেটাৰী ড্ৰেইন হৈ যায় কিন্তু ইভিএমৰ বেটাৰী আমি বহুত কেইটা আমাৰ মানুহবোৰ প্ৰতিনিধিসকল এতিয়া নিজে নিজ চকুৰে চাই কৈছে যে ইমান দিনৰ পিছত বেটাৰী পাৰ্চেণ্টেজ 94%, 6%, 5% কি এইটো কি টেকনলজি যি টেকনলজি গাড়ীত নাই যি টেকনলজি মোবাইল ফোনত নাই যি টেকনলজি আমাৰ ঘৰৰ ভিতৰত আমাৰ ফেক্টৰী প্ৰত্যেক আমাৰ মেচিনাৰীত নাই সেই বেটাৰীটো একমাত্ৰ ইভিএমতে আছে যে ইমান দিনৰ পিছতো মাত্ৰ 6%, তেওঁলোকৰ বহুত ক্ষেত্ৰত ডিছচাৰ্জ হয় আৰু যেতিয়া আমি এনেধৰণৰ অভিযোগ দিওঁ ইচি মানুহবোৰ ৰিটাৰ্ণিং অফিচাৰবোৰ কিয় তেওঁলোকে স্পষ্টীকৰণ দিব পৰা নাই কিয় স্পষ্টীকৰণ আমাৰ কিয় স্পষ্টীকৰণ দিব পৰা নাই আমি কিয় স্পষ্টীকৰণ দিব পৰা নাই আমিতো জানিবলৈ বিচাৰোঁ আমি ইচিৰ পৰা আমাৰ ইচিৰ পৰা আমি কিয় গম পোৱা নাই বিশেষ প্ৰতিবেদন নিউজ ডেস্ক